নমস্কাৰ, আজি শিৱৰাত্ৰি পূজা আৰু মই গৈ আছোঁ উমানন্দ মন্দিৰ। বলক মোৰ লগত। এই ঠাইখিনি চবেই চিনি পায়। এইখিনি হৈছে ফেঞ্চি বজাৰ, সকলোৰে চিনাকি ঠাই। শুক্লেশ্বৰ মন্দিৰৰ কাষত যিটো ঘাট আছে, এই ঘাটটোৰে যায় উমানন্দ মন্দিৰলৈ। বহুত মানুহ দেখা পাইছোঁ, কি হয় নাজানো আৰু এইটো হৈছে ফেৰীঘাটটো, এই নতুনকৈ যে বনাইছে এইখিনি। এইফালে যাব লাগিব তললৈ। আৰু এইখনে হৈছে পৃথিৱীৰ আটাইতকৈ সৰু দলংখন। আৰু টিকেট কাউণ্টাৰত মানুহ চাওক, ভগৱান। ভাবিলোঁ অনলাইনতে কৰি লওঁ, নাই পিছে একেই। ঠেলা হেঁচা কৰিও নিজৰ টিকেটটো লৈ ল'লোঁ। আৰু আমাৰ যে সেই কিবা ফাটা ৰ'দ বুলি কয়, আজি ৰ'দটো হৈছে সেই ৰ'দ। বিৰাট গৰম দিছে আজিও। এইফালে যাব লাগিব ভিতৰলৈ, বলক ভিতৰলৈ যাওঁ। দেখছে নেকি প্ৰকাণ্ড প্ৰকাণ্ড জাহাজ? এইখন এখন, আমি সেইখনত যাম। ময়ো তাৰমানে পূৰা টাইমতে আহি পাইছোঁ। এইফালে বন্ধ কৰিও দিছে। আৰু মানুহ চাওক না, মইতো পাগলা হৈ গৈছোঁ ভাই মানুহ দেখি। আমি যাম এই তালৈ, এই যে উমানন্দ দেখিছে, তালৈ যাম। যদি জাহাজখনতে ইমান মানুহ, আৰু তাতে কিমান মানুহ হ'ব বা? এয়া হৈছে ব্ৰহ্মপুত্ৰ, আৰু ব্ৰহ্মপুত্ৰৰ মাজেৰে আমি এনেকৈ গৈ আছোঁ। আৰু এইখিনি জেগা আপোনালোকে চিনি পায়নে? এইখিনি জেগা, এইখিনি ঠাই হৈছে উৰ্বশী, আৰু কাষতে আছে ভস্মাচল। আৰু মানুহ চাওকচোন ভাই, পাগলা হৈ যাব লাগিব। আৰু এইটোতো জানেই, ৰ'পৱে ডাইৰেক্ট উত্তৰ গুৱাহাটী। এদিন যাম ৰ'ব, ভিডিঅ' বনাম। আৰু এইটো ময়ূৰদ্বীপ বুলি কয়। ময়ূৰদ্বীপ, ইংলিছত পিকক আইলেণ্ড। ইয়াতে আছে আমাৰ উমানন্দ মন্দিৰ।
আৰু আমি উমানন্দ মন্দিৰ পালোঁ, নামিলোঁ। এবাৰ ওপৰলৈ উঠোঁ। মানুহ চাওক না, এনেই তাৰমানে আমাৰ নৰ্মেল দিনত কি হয়, এই যিখন মেইন গেট এইফালেদি আহি এইফালেদি উঠি যাব লাগে মন্দিৰত, কিন্তু আজি শিৱৰাত্ৰিৰ বাবে এইফালেদি যাব দিয়া নাই। আজি তাৰমানে চব মানুহকে এই লেফ্ট ছাইডৰ এইটো ৰাস্তাৰে যাব দিছে, এইফালেদিয়ে যাব লাগিব আজি। মই আগতে বহুত কেইবাৰ আছোঁ, কিন্তু ইমান ভিৰ পোৱা নাছিলোঁ আগতে। আৰু এই মন্দিৰৰ চবতকৈ ভাল লগা ঠাই এইখিনিয়ে মোৰ। আৰু বিদ্যাকে মানুহ চাওক না ভাই, বাপৰে। আৰু এইবিলাক মানুহ দেখাৰ পিছত মই ভাবছোঁ না বাবা, মই নোৱাৰিম ইমান টাইম। যিফালে চা সিফালে মানুহৰ লাইন, যিফালে চা সিফালে মানুহৰ লাইন। তাৰমানে এই কিবাকে আৰু সেৱাটো কৰি ওলাই আহিলোঁ দিয়ক। আৰু নৰ্মেলি চাকি ভিতৰতে জ্বলাই, আজি বাহিৰত দিছে। আৰু উমানন্দ মন্দিৰৰ ওপৰৰ পৰা এয়া ব্ৰহ্মপুত্ৰখন। ইয়াত ঠাইখিনি ভাল লাগে, পৰিৱেশটো ধুনীয়া, কিন্তু গৰমটো অলপ বেছি। যাওঁ দে আৰু নে কি। এইখিনি জেগাত ফটো চটো উঠবা বঢ়িয়া, বিৰাট ধুনীয়া হয় ফটো। মই যিহেতু আৰু দিবা লগা কোনো নাইয়ে, গতিকে আৰু কি চাম এইবিলাক। ইয়াতে থকা শিলবিলাক চাওকচোন, কিবা বেলেগ আকৃতিৰ। এই আগৰ দিনত যে এই মানুহ চানুহবিলাক আছিল, মানে শিলৰ গুহাত জীৱ জন্তুবিলাক আছিল, এইবিলাকতে আছিল কিজানি। এইবিলাক ইয়াৰ ভিতৰতে যদি বাঘ এটা ধৰক সোমাই থাকে, আগতে এনেকৈ আছিল কিজানি। কিবা চাই ভাল লাগে শিলবিলাক, আৰু ভয়ো লাগে কিবা থাকবা পাৰে বুলি ভিতৰত। এই মন্দিৰটোত নাজানো কিহৰ কাৰণে বা, কিন্তু গৰমটো অলপ বেছি পাওঁ মই। এই জাহাজখানো কিবা সৰু ছোৱালী ক্ৰিকেট খেলিব পৰা ফিল্ডখন বহুত ডাঙৰ। বেছিভাগ মানুহ ইয়াত থিয় হৈ থাকে, আৰু ভিতৰতো ধুনীয়া স্পেচ আছে বহাৰ কাৰণে। ইয়াতো ধুনীয়াকৈ বহি যাব পাৰে। যে নহওক, আজিৰ ভিডিঅ'টো আছিল ইমানলৈ। শেষলৈ চোৱাৰ বাবে ধন্যবাদ। বাই বাই, টাটা। লগ পাম নেক্সট ভিডিঅ'ত।